নমস্কাৰ আপোনালোক সকলকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ভট্টদেৱ ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্টৰ যি এডমিট কাৰ্ড আছিলে সেইসমূহ মুকলি কৰি দিয়া হৈছে। ডাউনলোড কৰিবৰ কাৰণে গুগলত চাৰ্চ কৰিব ভট্টদেৱ ইউনিভাৰ্চিটি বুলি, যিটো অফিচিয়েল ৱেবছাইট পাব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ ডাছবৰ্ডখন অ'পেন হ'ব। তাৰপৰা তলে স্ক্ৰল ডাউন কৰিলে দেখিব ভট্টদেৱ ইউনিভাৰ্চিটি এডমিশ্যন। ক্লিক হিয়া বটনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আকৌ নতুন এখন ডাছবৰ্ড অ'পেন হ'ব। দেখিব আপোনালোকে ইয়াতে তললৈ PG এডমিশ্যন দেখিব, PGET 2025 এডমিট কাৰ্ড ডাউনলোড, যিটো ক্লিক হিয়া বটন দেখিছে তাতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডসমূহ শ্ব' কৰিব, গতিকে আপুনি তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিব ইয়াত PGET 2025 পৰ্টেল। আপোনালোকে ইয়াত পৰ্টেলটো অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত তললৈ স্ক্ৰল ডাউন কৰিলে দেখিব ইয়াতে ডাউনলোড এডমিট কাৰ্ড আৰু চেক ৰিজাল্ট, অৰ্থাৎ আপোনালোকে এণ্ট্ৰেন্স এক্সামৰ যি ৰিজাল্ট দিব এইটো ৱেবছাইটতে দিব। কামিং চন বুলি দেখুৱাইছে। এক্সাম হৈ যোৱাৰ পিছতে যিটো ৰিজাল্ট ডেট দিছিলে সেই ৰিজাল্ট ডেটৰ মতে আপোনালোকে ইয়াত ৰিজাল্ট দিয়া হ'ব, গতিকে আপোনালোকে ইয়াত ৰিজাল্টো চাব পাৰিব। এডমিট কাৰ্ড ডাউনলোড ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত কৈছে যে আপোনালোকে ID প্ৰুফ লৈ যাব লাগিব, আধাৰ কাৰ্ড, পেন কাৰ্ড যিকোনো লৈ যাব লাগিব। আৰু আপোনালোকৰ যিটো পে'মেণ্ট ৰিচিপ্ট আছিলে 600 দিয়া, সেই পে'মেণ্ট ৰিচিপ্টটো লৈ যাব লাগিব। লগতে ব্লেক ব্লু পেন লৈ যাবলৈ কৈছে, যিকোনো হ'লেই হ'ল, ব্লু বা ব্লেক পেনৰ পেন লৈ যাবলৈ গৈছে। কিন্তু আপুনি মনত ৰাখিব যে 600 দিয়া যিটো পে'মেণ্ট ৰিচিপ্ট আছিলে সেই পে'মেণ্ট ৰিচিপ্টটো আপোনালোকে উলিয়াই লৈ যাব লাগিব, অৰ্থাৎ আপোনালোকে প্ৰিণ্ট আউট কৰি লৈ যাব লাগিব। ডাউনলোড দিয়া এডমিট কাৰ্ডত আপোনালোকৰ ফুল নেমটো দিব পাৰে, ফুল নেমটো দিলেও হ'ব, নহ'লে 3টা নাম দিলেও হ'ব, অৰ্থাৎ আপোনালোক প্ৰথম আখৰ 3টা দিলেও হ'ব, আপোনাৰ ফুল নামটো লিখিব পাৰে। ইয়াত মই আপোনালোকক দেখুৱাবৰ কাৰণে ইয়াত বহুকেইজনৰ কেণ্ডিডেটৰ নাম আহিছে, মই এনেই এজনৰ নাম দেখুৱাই দিছোঁ। ইয়াত আপোনালোকৰ বেয়া নাপাব, ইয়াৰ পৰা মই চাৰ্চ দেখুৱাবৰ কাৰণে আপোনালোকক দিছোঁ। যিজন কেণ্ডিডেটে লৈছোঁ তেওঁ বেয়া নাপালেই হ'ল, মই ইয়াৰ পৰা চাই দিছোঁ জাষ্ট MSc জিঅ'গ্ৰাফী। ইয়াত ইয়েছ দিছ ইজ মি কৰি দিব। যেতিয়া আপোনালোকৰখিনি ওপৰখিনি শুদ্ধ যদি হয় তেতিয়াহ'লে তলত আপোনালোকে যদি ইয়েছ দিছ ইজ মি কৰি দিব। তাৰপিছত আপোনালোকৰ এখন এডমিট কাৰ্ডখন এনেকৈ ওলাই যাব, গতিকে আপোনালোকে এডমিট কাৰ্ডখন চাব পাৰে। ইয়াত পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট 2025 ইয়াত জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে, গতিকে আপোনালোকে ফটো ID খিনি লৈ যাব লাগিব। এখন পাছপোৰ্ট চাইজ ফটো আপোনালোকে লগাই নিব লাগিব। ডেট অফ এক্সামটো দিছে এইটো 16 তাৰিখ কৈছে, ইয়াত 16 তাৰিখে এক্সাম আছে বুলি কৈছে। আৰু যিখিনি আছে সেইখিনি আপোনালোকে পঢ়ি ল'ব। ওপৰতে প্ৰিণ্ট অপশ্যনটো পাব, প্ৰিণ্ট অপশ্যনটোত ক্লিক কৰি আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে, অৰ্থাৎ প্ৰিণ্ট নকৰিলে ডাইৰেক্ট আপোনালোকে ছেভ এজ এ PDF কৰি নিজৰ মোবাইলত ছেভ কৰি ল'ব পাৰে। ইনষ্ট্ৰাকশ্যনখিনি পঢ়ি ল'ব আপোনালোকে কি কি উল্লেখ কৰিছে মই ইতিমধ্যে ক'লোৱে, গতিকে আপোনালোকে তেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰি এক্সাম দিব পাৰিব।